নমস্কাৰ। আজি মই পাঠ কৰিবলৈ লৈছোঁ অপূৰ্ব কুমাৰ শইকীয়াৰ এটি গল্প, লিংগমুক্ত পৃথিৱীৰ সাধু এটা। অছৈ ক'লে যে পৃথিৱীৰ সকলো মহিলাই একোজনী বাৰবনিতা। আও, ইমান এটা ডাঙৰ কথা ইমান সহজভাৱে কৈ দিলা তুমি। মঞ্জুলাই হাতত পাতলীয়া ধৰণৰ কিতাপ এখন লৈ বিচনাখনত ওপৰমুৱা হৈ পৰিল আৰু কিতাপখন দুটা 40 বছৰীয়া চকুৰে পঢ়িব পৰা দূৰত্বত ৰাখি এই কথাটোহে গুৰুত্ব সহকাৰে বুজিবলৈ চেষ্টা কৰিলে। অপমানজনক হ'লেও কথাটো জানো একেবাৰে মিছা। আন সকলো কথা বাদ দি তাইৰ এইবাৰ এই কথাটোহে বিশ্লেষণ কৰিবলৈ মন গ'ল। আৰু অছৈ ৰাজনীশৰ দৰে ঐশ্বৰিক মানুহবোৰে কিয় বাৰু কেৱল মহিলাসকলক সাঙুৰি লৈ সূত্ৰ প্ৰকল্প কিছুমানো আছে? সহজ লক্ষ্য কাৰণে। কি লাভ হয় তেওঁলোকৰ? তোমাৰ মানসিক অৱস্থাটো মোৰ ওচৰত এজনী নঙঠা ছোৱালীৰ দৰে। নো কেমফ্লেজ উইড হেল্প নাও। আহা, আত্মসমৰ্পণ কৰা। তাৰ পাছতে বোধহয় আৰম্ভ হয় আত্মসমৰ্পণৰ ৰাজনীতি। কাৰণ এজনী ছোৱালীয়ে বোধহয় সেইজন পুৰুষকহে ভাল পায় যাৰ ওচৰত মুহূৰ্ততে কলা সুলভতাৰে নিৰ্বস্ত্ৰ হ'ব পাৰি। মঞ্জুলাৰ আজি জিৰণিৰ অফুৰন্ত সময়। পৰিকল্পনা মতেই হাতত আহি পৰিছে এটা সুদীৰ্ঘ দিনৰ ছুটি। অত্যন্ত ব্যস্ত জীৱন এটা তাই যাপন কৰে। তাইৰ এই কথা ভাবিবলৈও আহৰি নাই যে তাই ইমান দিনে প্ৰকৃততে তাইৰ জীৱনটোত নিৰ্বাহ কৰিছে নে উদযাপন কৰিছে। কিন্তু আজিৰ এই অৱসৰৰ মুহূৰ্তত এই কথা নিশ্চয় ভাবি চাব পাৰি, অছৈৰ এই কথা শুনিও কিয় তেওঁৰ কোটি কোটি শিষ্যা ক্ষুণ্ণ নহ'ল। কোনো ছোৱালীয়েই বাৰবনিতা হৈ নোপজে। সময়ৰ লগে লগে অভিলাষী মনটোৱেহে তাইক বাৰবনিতা সজায়। তুমি যেতিয়া আৰ্থিকভাৱে স্বাধীন, তুমি যেতিয়া ভৱিষ্যতৰ দিনলিপি এতিয়া লিখিবলৈ সমৰ্থৱান, তোমাৰ যৌৱন সূৰ্য যেতিয়া ডুবু ডুবু, তেতিয়া তোমাক এটা লেটিন আমেৰিকান ফুটবলাৰৰ দৰে শৰীৰ লাগে, বাৰাক ওবামাৰ স্মাৰ্টনেছ লাগে, এটা মতা চিম্পাঞ্জীৰ দৰে বিশ্বস্ততা লাগে, হলিউডৰ ব্ৰছনানৰ দৰে এজন সময় পৰীক্ষিত প্ৰেমিক লাগে। আৰু তুমি তেনেকৈয়ে মানসিকভাৱে বেশ্যা হৈ পৰা। আৰু অছৈৰ মতে মানসিক বেশ্যাত্ব দৈহিক বেশ্যাত্বতকৈ বেছি বিপজ্জনক। মঞ্জুলা চলিহাৰ বিয়া ঠিক হৈছে। একেই কৰ্পৰেট জগতৰ বাসিন্দা তেওঁ। বিয়াৰ পাছত অভিযোগ প্ৰতি অভিযোগৰ সুবিধা নৰখাৰ ব্যৱস্থা। নিজস্ব আদব কায়দা আৰু গতিৰে বিয়াৰ পাছতো দুটা ইলেক্ট্ৰনৰ দৰে ঢপলিয়াই ফুৰিব লাগিব দুয়ো। সিহঁতে ইজনে সিজনক লগ পোৱাটো হ'ব দুটা সাপৰ মিলনৰ দৰে এক বিৰল ঘটনা। এমাহৰ জাননীৰে হয়তো সিহঁত দুটা কোনোবা হোটেলত মিলিত হ'ব। দাম্পত্য জীৱনৰ আনুষ্ঠানিকতাবোৰ সম্পন্ন হ'ব। চকুৰে দেখা দূৰত্বতে জীৱনৰ এটি কেঁকুৰি। কি কৰা যায় এতিয়া? অবিবাহিত জীৱন এটাক বিদায় সম্ভাষণ জনাবলৈ তাইৰ হ'বলগীয়া গিৰিয়েকে নিশ্চয় এটা ষ্টেগ পাৰ্টিৰ আয়োজন কৰিব। এজাক অবিবাহিত মতা হৰিণা সমবেত হ'ব সেই পাৰ্টিত। তাইওতো বিসৰ্জন দিবলৈ ওলাইছে তাইৰ বহুমূলীয়া স্বতন্ত্ৰতা আৰু অন্তহীন আনন্দৰ কুমাৰিত্ব। অৱশ্যে এই কুমাৰিত্ব হৈ পৰিছে এক ক্ষয়মান প্ৰতীক মাত্ৰ। সমাজে নিৰ্ধাৰণ কৰি দিয়া অৰ্থৰে কৌমাৰ্য সংৰক্ষণত তাইৰ কাহানিও অকণো আগ্ৰহ নাছিল। হ'বলগীয়া বৈবাহিক জীৱনটোৰ পৰাও তাইৰ কোনো উচ্চাসা নাই। বিবাহক এক প্ৰয়োজনীয় দৌৰাত্ম্য বুলিয়েই তাই ভাবে। তাইও পাতিব জাকজমকীয়াকৈ কুমাৰিত্ব বিসৰ্জনৰ এক উৎসৱ। পুৰুষবৰ্জিত জেং বিহুৰ দৰে এই হেঞ্চ পাৰ্টি। এৰাতিৰ বাবে সিহঁত হৈ পৰিব এজাক মাইকী কুকুৰাৰ দৰে উচ্ছৃংখল, গাব বন্ধন মুক্তিৰ গান। মঞ্জুলা চলিহাই ভাল দিনবাৰ এটা চাই অবিবাহিতা ছোৱালী বান্ধৱী কেইজনীৰ বাবে মাইকী কুকুৰাৰ পাৰ্টিটোৰ আয়োজন কৰিছে। জনসমাগমৰ পৰা কিছু আঁতৰত
মহানগৰৰ উপকণ্ঠত এটি ৰিচৰ্ট জাতীয় জিৰণি ঘৰত এই পাৰ্টিৰ আয়োজন। বাজেটত আছে 1.5 লাখ টকা। মঞ্জুলা চলিহাৰ আধা মাহৰ দৰমহা। ইভেণ্ট মেনেজাৰজনক প্ৰয়োজনীয় আহিলাৰ দীঘল তালিকা এখন দি দিয়া হৈছে। তাত নাথাকিব কোনো পৰিচাৰক বা পৰিচাৰিকা, মাত্ৰ 2জন বা 1জন সহায়কাৰী। নহ'লে গোপনীয়তা ভংগৰ ভয় প্ৰতিক্ষণে। খাদ্যৰ তালিকাত থাকিব বিভিন্ন বিদেশী সুৰা, পুৰুষাংগৰ আকৃতিৰ কেক, বিভিন্ন প্ৰজাতিৰ কাবাব, দেশী মহাদেশীয় খাদ্যৰ এক বিৰাট তালিকা। আনাৰস, আপৈতা নাৰিকল আৰু ৰামেৰে তৈয়াৰী পিনা কালাডা মদ হ'ব অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ। ওচৰৰে টাটু অঁকা ল'ৰাটোৰ যোগেদি যোগাৰ কৰা হৈছে 2টা পুৰুষ ষ্ট্ৰাইপাৰ, অৰ্ধনগ্ন পুৰুষ নাচনী। উদ্দাম নাচৰ তালে তালে সিহঁতে আগুৱাই নিব এক অত্যাধুনিক শৰীৰী নৃত্য। ৰাতি আগবঢ়াৰ লগে লগে সংগীত আৰু নৃত্য নামেৰে হুলস্থুল এসোপা তুংগত উঠিব। সভ্যতাই বৰফ যুগলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ আৰম্ভ কৰিব আৰু চৌদিশে বিয়পি পৰিব আদিমতাৰ অনুনাদ। ৰাতি 8টামান বজাত ছোৱালীহঁত ৰিচৰ্টটোত মিলিত হ'ল। পাণ ভোজন আৰম্ভ হ'ল। কাপোৰৰ ব্যৱহাৰত দেহবোৰ অত্যন্ত হিচাবী হৈ পৰিল। দামী পাৰফিউমৰ গোন্ধত চৌদিশ আমোলমোলাই উঠিল। মৃদু সুৰেৰে আৰম্ভ হ'ল এটি চিম্ফনী। চাইকেডেলিক লাইটৰ পোহৰৰ তলৰ পৰিৱেশ ৰমন্যাসিক হৈ উঠিল আৰু মতা নাচনী দুজনক ৰাজকীয় ধৰণে সন্মুখৰ ওখ মঞ্চখনলৈ উঠাই অনা হ'ল। বলাকাই গৰুৰ বজাৰত চেঙা দমৰাক পৰীক্ষা কৰা দি মতা ষ্ট্ৰাইপাৰ এটাৰ কৰঙনটো টিপি টিপি চালে। ইয়াতকৈ ভাল কোৱালিটি পোৱা নগ'ল? বগা ছালৰ ফিৰংগী নে মঞ্জুলা, তুমি বাজেট কিছু কমোৱাৰ কথা ভাবিলা? কাম অন বলাকা, ইটছ এন এক্সোটিক কালেকশ্যন। কেঁচা মহৰ পিঠিত উঠি নাঙেলি গীত গাই ফুৰা, গাঁঠি লগা কঠীয়া কঢ়িওৱা পিত ডাঙৰ মঙলদৈয়া ডেকা এই 2টা। ইয়াতকৈ ভাল চেঙেৰা ক'ত পাবা? হোৱাট ডু ইউ চে জিনিয়া? ইহঁত 2টা পেছাগত নাচনী নহয়। বিহু, ভাংৰা আৰু হিপ-হপ নৃত্যৰ খুদমান জ্ঞানেৰে সিহঁত এই পেছাত নামিছে। আজি সিহঁতৰ প্ৰথম পৰিৱেশ্য কলা। বেছি লাভৰ আশাত সিহঁত 2টাক ইভেণ্ট মেনেজাৰজনে অনুষ্ঠানটোলৈ পঠাইছে। সিহঁতে এতিয়াও প্ৰাপ্য বিচাৰিব জনা হোৱা নাই। মধ্যযুগীৰ লাভেই লাভ। এটাৰ নাম বীৰেন মহন্ত, আনটোৰ নাম অনন্ত পাটৰ। যৌন উদ্দীপক নাচ নচাত সিহঁত অনভ্যস্ত। বিহু আৰু বলিউডী নৃত্যৰে ৰাতিটো পাৰ কৰি দিয়াটোৱেই বুদ্ধিমানৰ কাম হ'ব। পুৱাই 2টাৰে হাতত পৰিব গাইপতি 10,000কৈ টকা। মঞ্জুলাৰ বাবে টকা যেন খোলাকটি। টকাৰ কথা নাভাবিবলৈ সিহঁতক বুজাই দিয়া হৈছে। যদি তোমালোকে আমি আশা কৰাতকৈও অধিক আনন্দ দিব পাৰা, তোমালোকৰ মাননিৰ পৰিমাণ আকাশলংঘী হ'ব। তাই কৰ্পৰেট ভাষাত ক'ব খুজিছিল এষ্ট্ৰনমিকেল বুলি। শেষত তাই ভাবি চিন্তি আকাশলংঘী শব্দকে ব্যৱহাৰ কৰিলে। বীৰেন মহন্তৰ ব্যক্তিগত জীৱনৰ কথা কৈ পাঠকসকলৰ হৃদয় কৰুণাসিক্ত কৰি দিব পাৰি। অৱশ্যে এনে কৰি মোৰ একো লাভ নাই। এনে আৱেগ সৰ্বস্বতা আজিৰ যুগত অচল টকা। কৰ্মস্য কৌশলম, কৌশলেৰে কৰ্ম সম্পাদনৰ যুগ এয়া। আৱেগৰ বাবে বৰপীৰা কোনেও নাপাৰে। তথাপি কাহিনীৰ সম্পূৰ্ণতাৰ স্বাৰ্থত 2টামান কথা ক'বই লাগিব। প্ৰথমেই পাঠকৰ বিৰক্তি আৰু সন্দেহ নিৰসন কৰি লোৱা উচিত। বীৰেন মহন্তই টকাৰ বাবে চাকৰি কৰিব পাৰে, টিউচন কৰিব পাৰে, হাবিত কাঠ কাটিব পাৰে, মানুহৰ ঘৰত হাজিৰা কৰিব পাৰে, ওচৰৰে চাৰিআলিটোত এখন পাণ তামোলৰ দোকান দিব পাৰে, গাঁৱৰে বৰুৱাৰ খাটত চকীদাৰ হ'ব পাৰে। পিছে সি হ'বলৈ আহিছে মৰ্যাদাৰহিত এটা পুৰুষ নাচনী। ইভেণ্ট মেনেজাৰজনে ইহঁত 2টাক অবিবাহিত ডেকা বুলি আখৈ মাতিলেও ইহঁত 2টা প্ৰকৃততে ঘোৰ সংসাৰী। আৰু 2টাৰে সংসাৰ দুখন সুকলমে চলাবৰ বাবে টকাৰ প্ৰয়োজন হৈছে, অলপ বেছিকৈয়ে।
বীৰেন মহন্তৰ বিয়াৰ ধাৰ আজিও মৰি শেষ হোৱা নাই। ইফালে জীয়াৰীৰ বয়স হ'লহি 5 বছৰ। পাতৰৰ অৱস্থাও তথৈবচ। তাৰো এটা ল'ৰা। তাৰ বৃক্কত ৰোগে বাহ লৈছে। অতি সোনকালে অস্ত্ৰোপচাৰ কৰি কিডনীটো আঁতৰ নকৰিলে জীৱনলৈকে বিপদ। বগী বাবী ৰমলীৰ প্ৰেমত পৰা পাতৰে এতিয়া আধিয়া মাটিত দুপৰৰ টিকা ফটা ৰ'দত ছাল ক'লা কৰি ভূঁই ৰোৱা ঘৈণীয়েকক দেখি নিজৰ গালত চৰ এটা মাৰে। এনে মতাও মতানে? কামন গাইজ, কি ভাবি আছা তোমালোকে? যোৰহাটৰ এজন চাহ খেতিয়কৰ ছোৱালী জিনিয়াই চিঞৰি উঠিল। আৰে গাত ডেকা তেজ নাই নেকি? আৰে নাচা ভাই নাচা। মুন্মীয়ে জিনিয়াক সংগ দিলে। নাচা মন ভাই, হৰি গুণ গাই নাচা। হৰি গুণ গাই? মৈত্ৰেয়ীয়ে ক'লে। ইউ আৰ ৰিডিকুলাছ। পাতৰে এক উদ্দাম নৃত্য আৰম্ভ কৰিছে। দেহৰ ভৰত ধৰণী কঁপিছে। প্ৰথমে সি দলিয়াই দিছে তাৰ এটা গাউন। গাউনটো থপিয়াই ল'বলৈ উথপ থপ লগাইছে 7জনী যুৱতীয়ে। নাচৰ তালে তালে সি এইবাৰ দলিয়াই দিছে তাৰ দীঘল হাতৰ চোলাটো। দেখা গৈছে টনা আজোৱাত চিৰাচিৰ হৈ মুহূৰ্ততে ফাটিছে তাৰ মৰমৰ চোলাটো। এইবাৰ সি দলিয়াই আধা হাতৰ গোল ডিঙিৰ এটা টি চাৰ্ট। এইবাৰহে তাৰ গালৈ সম্বিত ঘূৰি আহিল। টি চাৰ্টটো খোলাৰ পাছত তাৰ দেহৰ আপোনৰো আপোন হৈ যিটো গেঞ্জি তাৰ দেহত লিপিত খাই থাকিল, সেই গেঞ্জিৰ পিঠিৰ ফালে দুটা ডাঙৰ ফুটা। মনৰ চকুৰে তাৰ এটা ফুটাত সি ঘৈণীয়েকক দেখিলে। গেঞ্জিৰ ফুটা চিলাব নোৱাৰি। এই গেঞ্জিটো তাৰ বৰ মৰমৰ। ঘৈণীয়েকে তাইৰ কাপোৰ বোৱা উপাৰ্জনৰ টকাৰে যোৱা মাঘ বিহুতে উপহাৰ দিছিল তাক এই গেঞ্জিটো। এই গেঞ্জিটো সি বাৰু দলিয়াই দিবনে? নাচ তুংগত উঠিছে। সৃষ্টি হৈছে এক মায়াময় পৰিৱেশৰ। এই পৰিৱেশক বেলেগ শত্ৰুতাপূৰ্ণ পৃথিৱী এখনৰ দুঃস্বপ্ন আৰু আহিব নোৱাৰে। মানে হৃদয়ৰ ওপৰত প্ৰচণ্ড হেঁচা প্ৰয়োগ কৰি মানি ল'বলৈ বাধ্য কৰায় যে হয়, এয়াই চৰম সত্য। মানুহে প্ৰকৃততে প্ৰতিনিয়ত এনে এখন পৃথিৱীৰেই সন্ধান কৰি থাকে। পাতৰ লাহে লাহে মঞ্চখনৰ দাঁতিৰ ফালে পিছুৱাই গ'ল আৰু বিদ্যুৎ বেগেৰে গেঞ্জিটো খুলি মঞ্চৰ তলৰ এটুকুৰা সুৰক্ষিত জাগালৈ সুমুৱাই দি গেঞ্জিটো কাৰো হাতত নপৰাকৈ ৰাখিলে। ছোৱালীহঁতে কথাটো টলকিবই নোৱাৰিলে। অৰ্ধ উলংগ দেহ এটাৰে নাচি বাগি পাতৰে কিছু সময়ৰ পাছত তাৰ ভৰিৰ কাপোৰত হাত দিলে। এখন দুখনকৈ এটা সময়ত তাৰ নিম্নাংশৰ কাপোৰো এপদত ৰলগৈ। মহন্তৰো একে অৱস্থা। পত্নীয়ে নাৰ্ছৰ চাকৰি এটা পাব। ভেটি লাগে 20,000 টকা। ছোৱালীয়ে সদায় কাকুতি মিনতি কৰি আছে নাম লিখাবলৈ সত্ৰীয়া নৃত্যৰ স্কুলত। ছোৱালীক স্কুললৈ অনা নিয়া কৰিবলৈ মাহেকীয়া বন্দোবস্তিৰ এখন ৰিক্সা। যিমানেই সহজ এই হিচাপ, সিমানেই জটিল হৈ পৰিছে তাৰ নাচৰ ষ্টেপবোৰ। ছোৱালীকেইজনী অৱশ্যে সীমা পাৰ হৈ যোৱাকৈ উচ্ছৃংখল নহয়। যিকোনো পুৰুষৰ স্পৰ্শৰ বাবে সিহঁত ইমান ব্যাকুল নহয়। এনে ভাৱ হয় পুৰুষৰ পৰা সিহঁতে বিচাৰে দেশোত্তৰ কিবা এটা। জিনিয়াই চিঞৰি উঠিছে বাৰ্ট্ৰাণ্ড ৰাছেলৰ এফাকি উক্তি, স্কিন টু স্কিন ইজ ন' চিন। ছালত ছাল লগালেই পাপ নহয়। ছালত ছাল নলগোৱাকৈও পাপ কৰিবলৈ অজস্ৰ ৰাস্তা আছে। তেন্তে আমিনো প্ৰকৃততে কি বিচাৰিছোঁ? জিনিয়াই ভাবিলে আৰু আচৰিত হ'ল। আমি হয়তো সহস্ৰাব্দজোৰা পুৰুষ নিষ্পেষণৰ এটি প্ৰতীকী পুতক তোলাৰ কুচকাৱাজ কৰিছোঁ। আমি হয়তো এই কথা ভাবি উৎফুল্লিত হৈছোঁ যে আমিও আজি পুৰুষক নচুৱাবলৈ সমৰ্থৱান। সীমাহীন অৰ্থই আমাৰ হাতত তুলি দিছে একোডালকৈ মাউতৰ হাতৰ অংকুশ। দুটা অসহায় মতা মানুহে নাচি আছে, অতি বিভৎস নাচ। উপভোগ্য এলিমেণ্ট প্ৰকৃততে একোৱেই নাই ইয়াত। হঠাতে বলাকাৰ ভায়েকলৈ মনত পৰিল। তাৰ ভায়েক মানসিকভাৱে বিকাৰগ্ৰস্ত।
হেবিফ্ৰেনিক স্ক্ৰিজফ্ৰেনিয়া বেমাৰটোৰ পোচাকী নাম। মাকৰ লগত অতি ভিতৰুৱা গাঁও এখনত থাকে। মাকে খোৱাই পিন্ধাই সগুৱাই দিব লাগে তাক। কি যে বিৰংবনা! সি কেৱল ভাবিয়েই থাকে। গোটেই গ্ৰহটোৰ বোজা যেন তাৰ মূৰৰ ওপৰত। এক অসহনীয় দাৰিদ্ৰ্যৰ মাজত ডাঙৰ হৈছিল সিহঁত। সেই দাৰিদ্ৰ্যৰ জয়দ্ৰথ বেহু ভাঙি তাই পোহৰলৈ ওলাই আহিবলৈ সক্ষম হ'ল। সি নোৱাৰিলে। আন্ধাৰতে দিক-বিদিক হেৰুৱাই একে জাগাতে পাকঘূৰণি খাই ৰৈ থাকিল। মাক হৈ থাকিল তাৰ অতন্দ্ৰ প্ৰহৰী। তাই এতিয়া সিহঁতলৈ এমুঠিমান পোহৰ পঠিওৱাৰ ব্যৱস্থা কৰিছে। সেইকণ পোহৰৰ অপেক্ষাত মানুহজনীয়ে মাহটোৰ প্ৰথম সপ্তাহত ডাকঘৰৰ পিয়নটোলৈ পদূলিত খাপ পিটি থাকে। তাই জানে সেইকণ পোহৰে মনৰ আন্ধাৰ গুহাবোৰ পোহৰাব নোৱাৰে। সেইবোৰ পোহৰাবলৈ এজাক জোনাকী পৰুৱাহে লাগে, এজাক উৰন্ত তৰাৰ জাক। তাই সেয়া যোগান ধৰিব নোৱাৰে। অত্যধিক পোহৰত দিক-বিদিক হেৰুওৱা তাই এজনী বাদুলি। নিশাৰ শেষ প্ৰহৰ আৰম্ভ হৈছে। নিদ্ৰাহীনতাত ভোগা দুই এটা চৰাইৰ কিৰিলি। কেনে ভাল লগা কথা যে চৰাইৰ কোনো স্বপ্নদোষৰ বেমাৰ নাই, কিন্তু লগতে কিমান দুখজনক কথা যে চৰাইৰ বাবে কোনো নিদ্ৰাহীনতাৰ ঔষধ নাই। নাচনীৰ চকুৰ পতা গধুৰ হৈ আহিছে। ভৰি যেন আৰু নচলে। ঘনে ঘনে লগাইছে ব্ৰেক। আটাইকেইটি প্ৰাণী ওলমি ৰৈছে সপোন আৰু দিঠকৰ মাজৰ এক সীমান্তৱৰ্তী অঞ্চলত ত্ৰিশংকু হৈ। নাটাছাই ভাবিলে ইহঁতকেইটাক আৰু অলপ সোমৰস খুৱাই দিলে কেনে হয়। ভাল হয়, বিপাশাই ক'লে। এপেক দুপেক তিনিটা ওপৰঞ্চি পেক মহন্ত আৰু পাতৰৰ ডিঙিত বাকি দিয়া হ'ল। প্ৰত্যাখ্যান কৰিবলৈও সিহঁতৰ দেহত শক্তি নাছিল। মাত্ৰ কেইপলকমান নাচি এইবাৰ দুয়োটা দুফালে লাং খাই পৰিল। এটাৰ মুখেৰে ফেন ওলাবলৈ ধৰিলে, আনটোৱে কেৱল মুখৰে বেলবেলাবলৈ ধৰিলে। বুজা গ'ল যে ফেন ওলোৱাজন মানে মহন্তৰ অৱস্থা গুৰুতৰ। কৰ্পোৰেট হস্পিটালৰ উচ্চপদস্থ স্বাস্থ্য বিষয়া ডাক্তৰ সুস্মিতা নাচি থকা ঠাইৰ পৰা ঢপলিয়াই আহি মহন্তৰ ওচৰ পালে আৰু তাৰ ৰেডিয়েল আৰু কেৰটিড পালছ পৰীক্ষা কৰি ভীতিগ্ৰস্ত হৈ পৰিল। অতি দুৰ্বল পালছ, যিকোনো মুহূৰ্ততে ল'ৰাটো মৰিব পাৰে। গোটেইখন হোৱা-দোৱা লাগিল। ভাল লেঠাখন লাগিল, একেবাৰে এণ্টি ক্লাইমেক্স। গোটেইকেইজনী ছোৱালীয়ে অ'ত ত'ত পৰি থকা সিহঁতৰ কাপোৰবোৰ গোটাই আনিলে আৰু এটা এটাকৈ সিহঁতৰ গাত সুমুৱালে। পাতৰৰ চোলা গৈ মহন্তৰ গাত সোমাল, মহন্তৰ হাফ পেণ্টটো গৈ সোমাল পাতৰৰ কঁকালত। সৰ্বশেষত দুয়োটাকে দুটা গাউন পিন্ধোৱাৰ পাছত সিহঁত দুয়োটাই দুটা সাধাৰণ মদাহী যুৱকৰ ৰূপ পৰিগ্ৰহ কৰিলে। ততাতয়াকৈ সিহঁত দুটাক ডাক্তৰ নিশাৰ স্কডা গাড়ীখনত গৈ ভৰোৱা হ'ল। তাৰ পাছত 7খন বিলাসী গাড়ীৰ এটি সমদল আওহতীয়া ৰিচৰ্টটোৰ পৰা মহানগৰ অভিমুখে ৰাওনা হ'ল। এনেকৈ কিছুদূৰ অহাৰ পাছত ৰিচৰ্টৰ দিশৰ পৰা প্ৰথমখন ব্যক্তিগত চিকিৎসালয়ৰ ভিতৰলৈ গাড়ীকেইখন সোমাল। মুহূৰ্তৰ ভিতৰতে হুইলচেয়াৰ আহিল, ষ্ট্ৰেচাৰ আহিল আৰু ৰোগী দুজনক লৈ ৱাৰ্ড বয় দুটামানে আকস্মিক চিকিৎসা বিভাগৰ পিনে পোনালে। এইবিলাক চিকিৎসালয়লৈ ডাক্তৰ সুস্মিতাৰ অবাধ অহা-যোৱা, ব্যৱসায়িক অংশীদাৰিত্ব সহকাৰে এক সম্ভ্ৰমপূৰ্ণ ব্যক্তিত্ব। এওঁলোক নহ'লে চিকিৎসালয় নচলে। কেজুৱেলিটি মেডিকেল অফিচাৰগৰাকী এইবাৰ আগবাঢ়ি আহিল। ডাক্তৰ সুস্মিতাক অভিবাদন জনাই সিহঁত দুটাক পৰীক্ষা কৰাত লাগিল। বুজিবলৈ আৰু কাৰো বাকী নাথাকিল যে এই দুটা গেলা মদাহীয়ে ৰাজপথত কিবা দুৰ্ঘটনা ঘটাইছে। মহিলা চিকিৎসকগৰাকীয়ে ডাক্তৰ সুস্মিতাক সুধিলে, এইটোতো এটা সুৰাপান আৰু গাড়ী চলোৱাৰ মেডিকলিকেল কেছ হ'ব। আপোনাৰ গাড়ীত ইহঁত দুটাই নিশ্চয় খুন্দিয়াইছে। আমি থানাত জনাব লাগিব। নালাগে বুজিছা, ইমান জঞ্জাললৈ যাব নালাগে। ট্ৰিটমেণ্টৰ দিশটোত খালি তুমি মন দিয়া। মদৰ নিচাত বেচেৰাহঁতে অঘটন ঘটালে। সিহঁতৰ পেটত গেষ্ট্ৰিক লাভাজৰ বাবে
নেজোগেষ্ট্ৰিক টিউবডালো পাৰিলে ভৰাব নালাগে। IVP ড্ৰিপ আৰু লেচিক্স বেজেৰে ইহঁতৰ তেজৰ এলকহলখিনি উলিয়াই নিয়াৰ ব্যৱস্থা কৰা। কেজুৱেলিটিৰ মেডিকেল অফিচাৰগৰাকীক এইখিনি দিহা পৰামৰ্শ দি এইবাৰ সুস্মিতা মূল কথা লৈ আহিল। খৰচৰ বাবে চিন্তা কৰিব নালাগে, সমস্ত চিকিৎসাৰ বিল মোৰ নামত পঠাই দিবা। I don't think they would be able to bear that hefty amount. বাইদেউ, আপুনি এইকেইটা গেলা মদাহীৰ বাবে ইমানখিনি কৰিছে? কেজুৱেলিটি বিষয়াগৰাকী আচৰিত হ'ল। You are too generous to be a doctor. Oh really? So nice of you, ডাক্তৰ সুস্মিতাই ক'লে আৰু লাহে লাহে সমদলটো চিকিৎসালয়খনৰ পৰা ওলাই আহিল। ৰাতি পুৱাও পুৱাও হৈছে। প্ৰকাণ্ড তেজাল বেলিটোৰ একাংশ হস্পিটেলখনৰ বাৰাণ্ডাত আহি এজুলুকা পোহৰ পৰিছেহি। আহিন মাহৰ এটা সুন্দৰ ৰাতিপুৱা। থৰকৰ খোজাই গাড়ীখনৰ ফালে গৈ থকা বলাকাই এইবাৰ মুখ খুলিলে। বেশ্যা শব্দৰ কোনো পুংলিংগ নাই, কাৰণ সকলো অভিধান প্ৰণেতাই পুৰুষ। তেওঁলোকে ভাবে জীৱ জন্তু আৰু পুৰুষ কেতিয়াও বেশ্যা হ'ব নোৱাৰে। লাহে লাহে কুকুৰা পাৰ্টিৰ কনভয়টো চিকিৎসালয়খনৰ পৰা আহি মূল ৰাস্তাত উঠিল। কিছুদূৰ একেলগে গৈ সকলোটি ঘৰাঘৰি হ'ব। ৰাস্তাৰ কাষত কেইটামান ঢেকুৰাই গা এঙামুৰি দিছে, কেইটামান পঘা চিঙা গৰুৱে এঙামুৰি দিছে, কেইটামান পঘা চিঙা গৰুৱে ৰাতিৰ আহাৰ পাগুলিছে। আগফালৰ ঠেং দুটা বন্ধা অৱস্থাত দুটামান অৱসৰকালীন ঘোঁৰা, দুই এজন প্ৰাতঃভ্ৰমণৰত পথচাৰী। আৰু এইকেইজনী কোন? শতচিহ্ন মলিয়ন কাপোৰেৰে দুৰ্গন্ধ বিয়পাই সিফালৰ পৰা আহি আছে তিনিজনী কম বয়সীয়া মহিলা। হাউ ডিছগাষ্টিং! বলাকাই মানুহ তিনিজনীক দেখি নাক কোচালে আৰু ফোনতে কথাটো মঞ্জুলাকো ক'লে। আও, ইহঁতৰ কোচতো দেখোন একোটাকৈ কেঁচুৱা। তাৰমানে ইহঁতৰো একোটাকৈ যৌন জীৱন আছে। কেনে হাঁহি উঠা কথা। মঞ্জুলাৰ এইবাৰ হাঁহিবলৈ মন নগ'ল। খেল আচলতে একেখনেই। তাইৰ বলাকাক ক'বলৈ মন গ'ল, একেখন খেলেই চলি আছে পৃথিৱীৰ সৰ্বত্ৰ। কাৰ্ল মাৰ্ক্সৰ দৰে ময়ো বিশ্বাস কৰোঁ যে পৃথিৱীৰ মাত্ৰ দুটাই শ্ৰেণী। এইবাৰ মঞ্জুলাই বলাকাৰ মোবাইলত চিঞৰি উঠিল। এচামে নাচে আৰু আনচামে নচুৱায়। পৃথিৱীৰ সমস্ত খেলসমূহ এই সূত্ৰটোৰে সামৰি ল'ব পাৰি। তাৰমানে এই সূত্ৰটোৰে গোটেই পৃথিৱীখনকে এক ৰহস্যময় পৰ্যটনস্থল বুলি ভাবি ল'ব পৰা যায়? বলাকাই সুধিলে। সন্মতিসূচক শব্দটো ইচ্ছাকৃতভাৱে জোৰকৈ চিঞৰি মঞ্জুলাই মোবাইলৰ ছুইচটো অফ কৰি দিলে। দুপৰীয়া 1মান বজাত ব্যক্তিগত চিকিৎসালয়খনৰ বিচনাত সিহঁত দুয়োটাই সম্বিত ঘূৰাই পালে। মহন্তৰ দেহত হেৰুৱাবলগীয়া একো নাছিল। পাতৰৰ দেহতে এটি মূল্যৱান গেঞ্জি আছিল। সেই গেঞ্জিটো তাৰ দাম্পত্য প্ৰেমৰ প্ৰতীক আছিল। সেই প্ৰতীকটোৰে মাজত দুটা ফুটাৰ সৃষ্টি হৈছিল। সেই ফুটা দুটা চিলাব পৰা নগৈছিল। সেই গেঞ্জিটো তাৰ পৰা চিৰদিনৰ বাবে হেৰাই থাকিল, কাৰণ সেই গেঞ্জিটো লুকুৱাই থোৱা জেগাখিনি আৰু কাহানিও বিচাৰি উলিয়াব নোৱাৰিব। দুটোপাল গৰম চকুলো মাধ্যাকৰ্ষণৰ সূত্ৰ মানি দুগালেৰে তললৈ বৈ আহিল। ধন্যবাদ।